স্বাগতম জনাইছো আৰু এই মুহূৰ্তত অন্য এটা খবৰ লৈ আহিছো মাহৰ শেষত 29টাকৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত কি আলোচনা হৈছিল মিয়া বিহু গাই আৰক্ষীৰ জালত পৰা আলতাফ হুছেইন সন্দৰ্ভত মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাটি কিনা বেচাৰ পৰা আৰম্ভ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে কালিৰ নিখা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজৰ ফেচবুক পেজ যোগে ৰাজ্যবাসীৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 29টা ডাঙৰ ঘোষণা আগষ্ট মাহৰ শেষত 29টাকৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে নিখা ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰীয়ে সম্বোধন কৰিলে ৰাজ্যবাসীক ফেচবুকৰ জৰিয়তে প্ৰতিটো কথা ৰাজ্যবাসীক জনাই গল মুখ্যমন্ত্ৰীগৰাকীয়ে বিধানসভাত গৃহীত হোৱা বিধেয়ক সন্দৰ্ভত মন্তব্য মুখ্যমন্ত্ৰীৰ বিধানসভাত কি বিধেয়ক গৃহীত হৈছে সত্ৰ নামঘৰ আশে-পাশে এতিয়া 75 বছৰ পুৰণি পৰিয়ালেহে মাটি কিনা বেচা কৰিব পাৰিব মাটি কিনা বেচাক লৈ ডাঙৰ মন্তব্য কৰিছে 5 কিলোমিটাৰ ব্যাসাৰ্ধত নতুন মানুহ সোমাব নোৱাৰিব আৰু ভূমি আইনখনৰ অধীনত সুৰক্ষা কবচ লাগিলে চৰকাৰক কৰিব পাৰিব আবেদন ভূমি আইনৰ নামত যদি সুৰক্ষা কবচ লাগে তেনেহলে আবেদন কৰিব লাগিব প্ৰতিগৰাকী অসমবাসীয়ে মুছলমান বিবাহ আইন সন্দৰ্ভত মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কাজিৰ পৰিৱৰ্তে এতিয়া উপপঞ্জীয়কে সম্পন্ন কৰিব মুছলমান বিবাহ আৰু বিচ্ছেদ সম্পূৰ্ণৰূপে কাজিৰ বজাৰ বন্ধ কৰিলে মুছলমান বিবাহ আইন বন্ধ কৰি আৰু বিবাহ আৰু বিচ্ছেদ সম্পূৰ্ণ চৰকাৰ নজৰত থাকিব নতুন আইন মতে এতিয়া মুছলমানসকলৰ বিবাহ হ'ব বৰাক উপত্যকাত মণিপুৰী ভাষা সহযোগী ভাষা হিচাপে স্বীকৃতি দিয়াৰ কথা মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে সদ্য সমাপ্ত বিধানসভাৰ অধিৱেশন সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য ইতিমধ্যে সম্পূৰ্ণ হল বিধানসভাৰ অধিৱেশন আৰু এই বিধানসভাৰ অধিৱেশনত ৰাজ্যবাসীৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আৰু শেহতীয়াকৈ ৰাজ্যৰ পৰিস্থিতি সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতিও মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে অসমত থাকি মিয়াসকলে আসলতে অসম আৰু অসমীয়াৰ মাজত যি সংঘাত সৃষ্টি কৰিছে বিশেষকৈ আলতাফ হুছেইন নামৰ এজন যুৱকে নিজৰ ফেচবুকৰ জৰিয়তে যি মিয়া বিহু গাই সমগ্ৰ ৰাজ্যবাসীৰ মাজত এক প্ৰকাৰ বৈষম্য সৃষ্টি কৰিব বিচাৰিছিল সেই আলতাফ হুছেইন বৰ্তমান আৰক্ষীৰ জালত এই সন্দৰ্ভতো মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে আৰু ভূমি কিনা বেচাক লৈও মন্তব্য কৰিছে যিসকল 75 বছৰ পুৰণি লোক আছে সত্ৰ নামঘৰ আশে-পাশে মাত্ৰ তেওঁলোকৰ মাজতে ভূমি কিনা বেচা কৰিব পাৰিব ইয়াৰ পৰিৱৰ্তে কোনো নতুন মানুহ 5 কিলোমিটাৰ ব্যাসাৰ্ধলৈকে সোমাব নোৱাৰিব সত্ৰ নামঘৰৰ আশে-পাশে 5 কিলোমিটাৰ ব্যাসাৰ্ধলৈকে কোনো নতুন মানুহ সোমাব নোৱাৰিব এই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যাতে কোনো সন্দেহজনক নাগৰিকে ৰাজ্যৰ ভূমি কিনিব নোৱাৰে তাৰ বাবে এতিয়া এনেধৰণে মুখ্যমন্ত্ৰীগৰাকী কঠোৰ কৈছে ৰাজ্য চৰকাৰ কঠোৰ কৈছে আৰু এনেধৰণে বিধানসভাৰ অধিৱেশনত কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হ'ল ৰাজ্যবাসীৰ বাবে তাক লৈ মুঠতে 29টাকৈ মন্তব্য কৰিছে মাহৰ শেষত 29টাকৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকী কি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে আমি মন্তব্য আগবঢ়াম অসম বিধানসভাৰ অধিৱেশন সমাপ্ত হ'ল এইবাৰৰ বিধানসভাখন ঐতিহাসিক বিধানসভা বুলিয়ে আমি ক'ব লাগিব কাৰণ এইবাৰৰ বিধানসভাত কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক আমি খুব ধুনীয়াকৈ পাছ কৰিবলৈ সক্ষম হ'লোঁ বিশেষকৈ দুখন বিধেয়ক এখন হ'ল আইকনিক হেৰিটেজ ষ্ট্ৰাকচাৰ অৰ্থাৎ আমাৰ ৰাজ্যখনত বহুতো মন্দিৰ আছে সত্ৰ আছে সাংস্কৃতিক কীৰ্তিস্তম্ভ আছে যিবিলাকৰ বয়স 250 বছৰতকৈও বেছি হৈছে এতিয়া অসম চৰকাৰে এটা অধিকাৰ লাভ কৰিব যে যিকোনো ৰাইজে যেতিয়া আবেদন কৰিব যে মোৰ অঞ্চলৰ সত্ৰখন বা মোৰ অঞ্চলৰ নামঘৰটো বা মোৰ অঞ্চলৰ ঐতিহাসিক কীৰ্তিস্তম্ভ ৰংঘৰ চৰাইদেউ মৈদাম এইসমূহ 250 বছৰ পুৰণা গতিকে বিধানসভাত পাছ কৰা আইনখন মোৰ অঞ্চলতো প্ৰযোজ্য হ'ব লাগে যেতিয়া আমি ৰাইজৰ অনুৰোধত এই আইনখন প্ৰযোজ্য কৰিম তেতিয়া সেই আইকনিক ষ্ট্ৰাকচাৰ অৰ্থাৎ নামঘৰ মন্দিৰ ধৰি ললোঁ বৰপেটা সত্ৰ তাৰ 5 কিলোমিটাৰৰ আশে-পাশে নতুনকৈ কোনেও মাটি কিনিব নোৱাৰিব আৰু সেই মাটি কোনে কিনা বেচা কৰিব পাৰিব যি সেই মাটিৰ ভূমিপুত্ৰ অৰ্থাৎ
তিনিটা প্ৰজন্ম তাত একেলগে বাস কৰিছে। তিনিটা প্ৰজন্ম মানে প্ৰায় ৭৫ বছৰ। অৰ্থাৎ যিটো পৰিয়াল ৭৫ বছৰ পুৰণি, সেই পৰিয়ালটোহে তাত নতুনকৈ মাটি বাৰী কিনা বেচা কৰিব পাৰিব। ইয়াৰ অৰ্থ কি? ধৰি লোৱা হ'ল, আপোনালোকে জানে যে বৰ্তমান বৰদোৱা সত্ৰৰ চাৰিওফালে নতুন নতুন মানুহ আহিব ধৰিছে। এনেকুৱা মানুহ আহিছে যি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নৱবৈষ্ণৱ ধৰ্মক নামানে, ভক্তিও নকৰে, শ্ৰদ্ধাও নকৰে। মাটিৰ বেছিকৈ মূল্য দি দি লাহে লাহে যদি সত্ৰৰ গেটখনলৈকে তেওঁলোক আহি পায়, তেতিয়াহ'লে আমাৰ সভ্যতা সংস্কৃতি কেনেকৈ জীয়াই থাকিব? এতিয়া অন্তত এই আইনখনৰ যিটো শক্তিশালী ধাৰা, এই ধাৰাৰ অধীনত আমি ৫ কিলোমিটাৰ ব্যাসাৰ্ধ আমি অকল যি পৰিয়াল ৭৫ বছৰ ধৰি তাত বাস কৰিছে তেওঁলোকৰ কাৰণে আমি ৰাখি থ'ব পাৰিম। নতুন মানুহ তাত সোমাব নোৱাৰিব। তৎকালীনভাৱে চৰকাৰে বৰপেটা, বৰদোৱা এই দুইটা অঞ্চলক এই আইনৰ অধীনত আনিব বিচাৰিছে। আপোনালোকেও যদি বিচাৰে যে আপোনালোকৰ অঞ্চলতো এনেকুৱা ২৫০ বছৰৰ পুৰণি ঐতিহ্যমণ্ডিত স্থান আছে আৰু আপোনালোকেও এই ভূমি আইনখনৰ অধীনত এই সুৰক্ষাৰ কবচ লাভ কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে অসম চৰকাৰক আবেদন কৰিব পাৰিব, স্থানীয় বিধায়কক আবেদন কৰিব পাৰিব আৰু আমি আপোনালোককো এই সুৰক্ষাৰ চক্ৰটোৰ মাজলৈ লৈ আনিব পাৰিম। ইয়াৰ পিছত আন এখন বিধেয়ক সদনত এইবাৰ গৃহীত হ'ল। এই বিধেয়কখন আছিল কম্পালচৰি মুছলিম ৰেজিষ্ট্ৰেশ্যন অফ মুছলিম মেৰেজ এণ্ড ডাইভৰ্চ। অৰ্থাৎ ইমান দিনে মুছলমান সমাজৰ বিবাহ কাজীসকলে পঞ্জীয়ন কৰিছিল। তাৰ ফলত বহু লোকে নিজৰ অধিকাৰ হেৰুৱাই পেলাইছিল। বিশেষকৈ তালাক বা ডাইভৰ্চৰ সময়ত নথি পত্ৰৰ হেৰাফেৰিৰ কাৰণে বহুত লোকে নিজৰ ন্যায্য প্ৰাপ্তিৰ পৰা বঞ্চিত হৈছিল। এতিয়া আমি অসমত মুছলমান সমাজৰ বিয়া এই কম্পালচৰি পঞ্জীয়নৰ ভিতৰলৈ লৈ আহিলোঁ আৰু এতিয়া বিবাহৰ পঞ্জীয়ন কাজী ব্যৱস্থাৰ জৰিয়তে সাব ৰেজিষ্ট্ৰাৰসকলে